মানে কি হ'ল ঘৰটো আজিৰ পৰা হয়তো 15-20 দিন মানৰ আগতে তেওঁলোকে ভাড়া লৈছে, কি হৈছে আমি নাজানো, কিন্তু যেতিয়াৰ পৰা ধৰক দেখিছো ইয়ালৈ বিভিন্ন ধৰণৰ ধৰক ছোৱালীবিলাক আহি থাকে, বিভিন্ন ধৰণৰ ল'ৰাবিলাক আহি থাকে, ৰাতি 12টা-1টালৈকে বিভিন্ন ধৰণৰ মানুহৰ আহনি জাহনি চলি থাকে। আমি ওচৰ চুবুৰীয়া মানুহ আমি ভাবো যে কোন আমাৰ বিলাকৰ ঘৰলৈও আলহী আহে, কিন্তু এনেকুৱা ধৰণৰতো মানুহ নাহে। মানে দিনে ৰাতিয়ে যেতিয়া তেতিয়া মানুহৰ আহনি জাহনি হৈ আছে, সেইকাৰণে আমি ওচৰ চুবুৰীয়া মানুহ অকণমান সজাগ হৈ আছিলো। আজিও তেনেকে মানে অকণমান আগতে ধৰক 10মান বজাত ছোৱালী এগৰাকীক মানে ঘৰৰ ওনাৰে থৈছেগে, মানে যোন ভাড়াতীয়া হৈ আছিলে তেওঁলোকে। তাৰ অকণমান পিছতে দেখিছো সেই একেখন বাইকতে ল'ৰা 3টা উঠি আহিছে মানে বুলেটখনত। তো সেইকাৰণে আমাৰ অকণমান সন্দেহ হ'ল। আমি ওচৰ চুবুৰীয়া গোটেই ঘৰ গোট খাই পেলাই চাওঁচোন কি হৈছেনো বুলি চাবলৈ আহিলো। তেতিয়া ধৰক দেখিছো যে ইয়াত মানে সেয়া আৰু ছোৱালী 3জনী অলৰেডি ইয়াত ভিতৰত সোমাইছে, 3-4জনীমান, আৰু ল'ৰাও আছিলে 3-4টামান, কিন্তু তেওঁলোকে মানে আমি অহা গম পাই পেলাই তেওঁলোক যেনি তেনি পলাই গ'ল, খেদিও গ'ল, কিন্তু ধৰক ধৰিবগে নোৱাৰিলে। সদায় এনেকুৱাই হৈ আছে। আৰু আমি যিহেতু ধৰক ৰেচিডেঞ্চিয়েল এৰিয়া হয় ন, আমাৰ ধৰক আশে পাশে ল'ৰা ছোৱালী আছে বা ঘৰৰ ল'ৰা ছোৱালী আছে, গতিকে আমি অকণমান পৰিৱেশ বিনষ্ট হৈছে। হয় হয়, অসামাজিক সেই বুলিয়ে ভাবিছো নহয়, আচলতে হয়েই। কাৰণ তেওঁলোকে সুস্থ, মোৰ ঘৰলৈ আলহী আহিলে ভাত পানী খাব, থাকিব, যাব, তেনেকুৱা। কিন্তু তেওঁলোকে মানুহ দেখি যেতিয়া পলাইছে, বা সেইটোতো আৰু শুদ্ধ পথ কিবা এটা হ'বই নোৱাৰে বুলি আমি ভাবিছো। মানে হাৰে থাকে মানুহ কেইঘৰ আৰু ফনা ফনি কৰি থাকে। আৰু কাষৰ ঘৰত মানে হুলস্থুল হৈ থাকে। হুলস্থুল মানে এতিয়া মাইল্ড হুলস্থুল এটা হৈ থাকে। ফোন কৰি থাকিব, 1:30-2টা বজাত ফোন কৰিব মানে, আৰু গোটেই ৰাতিটো নোহোৱাই দিনত শুৱে সিহঁতে। যুৱক যুৱতী সকলো আহি থাকে। এতিয়া যিজন ল'ৰা ধৰি লৈ গ'ল, যিয়ে ভাড়া লৈছিল, সি দুজনী উঠাই লৈ আহে। মানে আজিও সন্ধিয়া 2জনী উঠাই লৈ আহিছে, এজনী ঘৈণীয়েক আৰু এজনী বেলেগ। মানে এনেকে আহিয়ে থাকে আহি সদায়। আৰু তাৰ মই ভাবিছিলো যিজন অৰিজিনেল মালিক আছিল পংকজ চুপেদাৰ, তেওঁ গাড়ী চলাইছিল কাৰণে মই ভাবিলো যে কোনোবা লগৰ ড্ৰাইভাৰক দি থৈ গৈছে। কাৰণ ইয়াত তাৰ যিজনে ভাড়া লৈছিল বলেৰো গাড়ী এখন আছে, আজি নাই গাড়ীখন, সদায় থাকে, আৰু গোটেই দিনটো ষ্টেণ্ডিং হৈ থাকে গাড়ীখন।